বৰপেটা ৰোডত ধান ক্ৰয় কেন্দ্ৰ মুকলি। বৰপেটা ৰোড 6 জানুৱাৰী। ভাৰতবৰ্ষৰ এখন কৃষি প্ৰধান দেশ। কৃষকসকল কৃষিৰ লগত জড়িত হৈ কৃষি বিপ্লৱৰ সূচনা কৰিছে। ঠিক তেনেদৰে অসমৰো প্ৰায় 60% লোকে কৃষিৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ অৰ্থনৈতিক দিশত টনকিয়াল হোৱাৰ পথত। কৃষকৰ উৎপাদিত ধানৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে তথা কৃষকে যাতে উচিত মূল্যৰ দৰত বিক্ৰী কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি দেশত নেশ্যনেল এগ্ৰিকালচাৰ কঅপাৰেটিভ মাৰ্কেটিং ফেডাৰেশ্যন অৱ ইণ্ডিয়া লিমিটেডৰ চমুকৈ NAFEDৰ দ্বাৰা এটা ধান ক্ৰয় কেন্দ্ৰ আজি নামনি অসমৰ বৰপেটা ৰোডৰ কলহভাঙা ছাইনবোৰ্ডৰ সমীপত আনুষ্ঠানিকভাৱে মুকলি কৰে বৰপেটা জিলা কৃষি বিষয়া মুনীন বসুমতাৰীয়ে। কৃষি বিষয়া বসুমতাৰীয়ে ভাষণত কয় যে দেশৰ কৃষকসকলে যাতে উৎপাদিত ধানৰ মূল্য যাতে প্ৰকৃত মূল্যত বিক্ৰী কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কৃষকৰ মাজত ভিন্ন অভিলাষী আঁচনি ৰূপায়ণ কৰি আহিছে। এনে ধান কেন্দ্ৰৰ যোগেদি বহু লক্ষাধিক কৃষক উপকৃত হোৱাৰ পথ সুগম হৈছে। লগতে বসুমতাৰীয়ে কয় যে বৰপেটা জিলাৰ মুঠ 6টাকৈ ধান ক্ৰয় কেন্দ্ৰত কৃষকে প্ৰতি কুইণ্টেলত নিম্নতম 2369 টকা দৰত ধান ক্ৰয় কেন্দ্ৰত বিক্ৰী কৰি অহাৰ কথা সদৰি কৰে। উক্ত আজি ধান ক্ৰয় কেন্দ্ৰৰ মুকলি অনুষ্ঠানত PPCৰ মেনেজাৰ মুছাৰফ হুছেইন খান, ADOৰ সূৰ্যকুছিৰ প্ৰাঞ্জিত কটকীয়ে আদি কৰি বহুকেইগৰাকী বিষয়া উপস্থিত আছিল। চৰকাৰে আমাক টাৰ্গেট দিছে, ইয়াতে আমাৰ আছে 5000 মেট্ৰিক টনৰ টাৰ্গেট দিছে। আমাৰ ভেনিটো হ'ল বালাবিটা কলহভাঙা চক বুলি কয়। ইয়াতে আমাৰ গোডাউন আছে, ফাৰ্মাৰবিলাকে আহি ইয়াতে দি যাব আৰু সেইমতে ল'ম। আমাৰ MSPটো আছে আপোনাৰ 2369 টকা, এইটো কেন্দ্ৰীয় চৰকাৰে দিব আৰু 200 টকা ৰাজ্য চৰকাৰে দিব ফাৰ্মাৰক প্ৰতি কুইণ্টলত। নাই বাহিৰত নাই, চব ইয়াতে আহিলেই হ'ল। আমি কৈ দিছোঁ ফাৰ্মাৰক, অলৰেডি চৰকাৰেও ঘোষণা কৰিছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা কৈছে। আপোনালোককো অনুৰোধ কৰোঁ, আপোনালোকে মিডিয়াৰ ফালৰ পৰাও যাতে ফাৰ্মাৰবিলাকক এলাৰ্ট কৰি দিয়া যায়, চৰকাৰক ধান দিব লাগে, উচিত মূল্যটো পায় আৰু খেতিয়কসকলে। 39599407 এইটো নম্বৰত কল কৰিলে যোগাযোগ কৰিব। ইয়াতে আনি দি যাব লাগিব। নাই বেলেগো নহয়, ইয়াতে কেৱল বৰপেটাৰে দিয়া হৈছে। ইয়াতে আমাৰ ৰাজ্য চৰকাৰে 200 টকা দিছে আৰু কেন্দ্ৰীয় চৰকাৰে 2369 টকা। এজেঞ্চি কৰি আছে চৰকাৰৰ MSPৰ যোগেদি, আৰু এইবেলি হ'লেও জেগাটো অলপ গোদামটো অলপ হেৰি হৈছে আমাৰ আৰু বেছি ফৰৱাৰ্ড হৈছে। নিশ্চয়কৈ যোৱা বছৰ বা আগৰ বছৰৰ দৰে এনেকৈ আমাৰ কৃষকৰ লাভৰ বাবে এইবাৰ বেছিকৈ আমি নিশ্চয়কৈ অলপ সুবিধাটো কৰি দিয়া হৈছে, যিহেতু PPC চেণ্টাৰ আমাৰ ৰাস্তাৰ কাষতে, আৰু বৰ্তমান যিটো MSP, এই MSPটো অকণমান বাঢ়িছে, 2569 টকা কৰি দিব পাৰ কুইণ্টলত। আৰু কৃষক ৰাইজে আমি দেখিছোঁ যোৱা বছৰতকৈ এইবাৰ কৃষক ৰাইজে বেছি আগ্ৰহ এই আঁচনিত, আৰু নিশ্চয়কৈ আমাৰ কৃষকসকলে চৰকাৰৰ যিটো আঁচনি, সেই আঁচনিৰ জৰিয়তে লাভৱান হৈ আছে। আৰু নিশ্চয়কৈ এইবাৰ এই বছৰটো MSP ৰেটত কৃষকে ধান ইয়াত বিক্ৰী কৰিব। ৰেটটো কিমান দামত মানে কৃষকৰ পৰা ক্ৰয় কৰিছে আপোনালোকে? এতিয়া আমাৰ 2569 টকা MSP ৰেটত পাৰ কুইণ্টল। কিমান খেতিয়ক যিহেতু বৰপেটা জিলাখনৰ পৰা উপকৃত হৈছে বুলি ভাবে ধান কেন্দ্ৰ যোগেদি? কৃষক এতিয়া আমাৰ যিখিনি আছে আমাৰ কৃষক, তাৰে আমাৰ প্ৰায় 20-25 হাজাৰ কৃষকে নিশ্চয়কৈ আমাৰ উপকৃত হ'ব কমেও। আৰু তাৰে ভিতৰত হয়তো কিছুমান ক্ষুদ্ৰ খেতিয়ক আছে বা তাতকৈ কিছুমান খেতিয়ক আছে ধৰক নিজৰ ইয়াতে PPC চেণ্টাৰ আনিব নোৱাৰা এটা হেৰি আছে, অসুবিধা আছে। সেই ক্ষেত্ৰত মানে অলপমান মানে আমাৰ যিখিনি কৃষক আহিব লাগিছিলে সেইটো লৈ অলপ অসুবিধা আছে। ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে কিছু PPC আনাটো অসুবিধা হয় কাৰণে নানে।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996